ক'ত কেনেদৰে মাদ্ৰাছা নিৰ্মাণ হৈছে সেই সন্দৰ্ভত আকৌ এবাৰ জাঙুৰ খাই উঠিল কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰা। সত্যৰঞ্জন বৰাই এবাৰ কিছু মন্তব্য কৰিছে আৰু লগতে উল্লেখ কৰিছে সত্ৰৰ মাটি কোনে কেনেদৰে দখল কৰি আছে আৰু সেয়া দখলমুক্ত কৰিব কেনেদৰে লাগে সেই আহ্বানো সংবাদ মেলৰ জৰিয়তে কৰিছে কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি তথা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই। সত্ৰত আমি বিগত সময়ত যি বস্তুটো দেখা পাই আহিছিলোঁ যে অসমৰ বিভিন্ন সত্ৰত মাটিবোৰ যি ধৰণে বেদখল কৰা হৈছে, সেই ধৰণে শেহতীয়াকৈ আমি লখিমপুৰ এখন সত্ৰৰ সত্ৰাধিকাৰ গৰাকী পলাই যাবলগীয়া হৈছে বুলি আমি বাতৰি পাইছোঁ। লখিমপুৰৰ গুমুঠা সৰু সত্ৰ, তাত 200 গৰাকী বাংলাদেশীয়ে আহি সত্ৰাধিকাৰৰ ঘৰত আক্ৰমণ কৰিছিলে। সত্ৰাধিকাৰ পলাই যাবলগীয়া হৈছে। আমাৰ মাজত আজি এগৰাকী সত্ৰাধিকাৰ আছে, আমি কথাটো পাতিছোঁ। পাতি তেখেতে কৈছে এই কথাবোৰ সত্ৰখিনি যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, যিকোনো ধৰণৰ আততায়ী কবলৰ পৰা যদি আমি সত্ৰসমূহ ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমীয়া বুলি আৰু কি বেলেগ পৰিচয় আমাৰ থাকিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে কৈছোঁ, সত্ৰসমূহৰ সুৰক্ষা প্ৰদান কি ধৰণে কৰিব, সত্ৰসমূহৰ ভূমিসমূহ কি ধৰণে ৰক্ষা কৰিব, তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। শেহতীয়াকৈ ৰামপুৰ সত্ৰ, যি বৰদোৱা থানত ৰামপুৰ সত্ৰত মহাপুৰুষ শংকৰ গুৰুজনাই অধ্যয়ন কৰা মহেন্দ্ৰ কন্দলী সংস্কৃতোলৰ ঠাইত এটি মাদ্ৰাছা বনাই দিলে। গতিকে য'ত মহেন্দ্ৰ কন্দলী সংস্কৃতোল আছিলে আৰু য'ত আমি য'ৰ পৰা অধ্যয়ন কৰা গুৰুজনক আমি আমাৰ পৰম গুৰু বুলি কৈছোঁ, সেই গুৰুজনে অধ্যয়ন কৰা ঠাইত যদি মাদ্ৰাছা হয়, এই কথাবোৰ কোনফালে গতি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বিষয়টো বিবেচনা কৰিব লাগে। আমি কোৱা নাই যে তেওঁলোকে এইবোৰ কিবা কৰিব, কিন্তু কথাটো হ'ল এই কথাবোৰ আমাৰ সমাজৰ কাৰণে, মানুহৰ কাৰণে, কাৰণ ই মানুহক মানুহৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে, সন্দিহান কৰে মানুহবিলাকক। অপ্ৰীতিকৰ ঘটনাবোৰ যাতে নহয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এইখিনি কৰিবলৈ আহ্বান কৰিছোঁ। সত্ৰত আমি বিগত সময়ত যি বস্তুটো দেখা পাই আহিছিলোঁ যে অসমৰ বিভিন্ন সত্ৰত মাটিবোৰ যি ধৰণে বেদখল কৰা হৈছে, সেই ধৰণে শেহতীয়াকৈ আমি লখিমপুৰ এখন সত্ৰৰ সত্ৰাধিকাৰ গৰাকী পলাই যাবলগীয়া হৈছে বুলি আমি বাতৰি পাইছোঁ। লখিমপুৰৰ গুমুঠা সৰু সত্ৰ, তাত 200 গৰাকী বাংলাদেশীয়ে আহি সত্ৰাধিকাৰৰ ঘৰত আক্ৰমণ কৰিছিলে। সত্ৰাধিকাৰ পলাই যাবলগীয়া হৈছে। আমাৰ মাজত আজি এগৰাকী সত্ৰাধিকাৰ আছে, আমি কথাটো পাতিছোঁ। পাতি তেখেতে কৈছে এই কথাবোৰ সত্ৰখিনি যদি আমি জীয়াই ৰাখিব নোৱাৰোঁ, যিকোনো ধৰণৰ আততায়ী কবলৰ পৰা যদি আমি সত্ৰসমূহ ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমি অসমীয়া বুলি আৰু কি বেলেগ পৰিচয় আমাৰ থাকিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে কৈছোঁ, সত্ৰসমূহৰ সুৰক্ষা প্ৰদান কি ধৰণে কৰিব, সত্ৰসমূহৰ ভূমিসমূহ কি ধৰণে ৰক্ষা কৰিব, তাৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। শেহতীয়াকৈ ৰামপুৰ সত্ৰ, যি বৰদোৱা থানত ৰামপুৰ সত্ৰত মহাপুৰুষ শংকৰ গুৰুজনাই অধ্যয়ন কৰা মহেন্দ্ৰ কন্দলী সংস্কৃতোলৰ ঠাইত এটি মাদ্ৰাছা বনাই দিলে। গতিকে য'ত মহেন্দ্ৰ কন্দলী সংস্কৃতোল আছিলে আৰু য'ত আমি য'ৰ পৰা অধ্যয়ন কৰা গুৰুজনক আমি আমাৰ পৰম গুৰু বুলি কৈছোঁ, সেই গুৰুজনে অধ্যয়ন কৰা ঠাইত যদি মাদ্ৰাছা হয়, এই কথাবোৰ কোনফালে গতি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও বিষয়টো বিবেচনা কৰিব লাগে। আমি কোৱা নাই যে তেওঁলোকে এইবোৰ কিবা কৰিব, কিন্তু কথাটো হ'ল এই কথাবোৰ আমাৰ সমাজৰ কাৰণে, মানুহৰ কাৰণে, কাৰণ ই মানুহক মানুহৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে, সন্দিহান কৰে মানুহবিলাকক। অপ্ৰীতিকৰ ঘটনাবোৰ যাতে নহয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এইখিনি কৰিবলৈ আহ্বান কৰিছোঁ।